নমস্কাৰ আজি অলপ বেলেগ ৰূপত আছোঁ কাৰণ আমাৰ ইতিমধ্যে মোক সৰু খুৰী ঢুকাইছে বুলি মই কৈছোঁৱে সকলোকে ঢুকোৱাৰ কাৰণে আজি আমাৰ 3 নম্বৰ দিন মানে তিলনি পাতিছে আজি তিলনি হ'লেও মানে যি হ'লেও ফাৰ্মখন চাব লাগিব যিহেতু মই এনেকৈ হ'লেও ফাৰ্মত আহিবলৈ আহিছোঁ আৰু আজি মই আচলতে ভিডিঅ' নবনাওঁ ভাবিছোঁ কিন্তু ৰাইজৰ যিটো ডিমাণ্ড সেইকাৰণে মই ভিডিঅ' বনাব লৈছোঁ মই অকণমান বস্তু এটা বনাওঁ বেলেগ এটা চিষ্টেমত এতিয়া আমি আপোনালোকক মই বহুত আগত কৈছিলোঁ যে আমি ফাৰ্মত এই বস্তুবোৰ কিয় ওলমাই ৰাখিছোঁ মই আগতে কৈ আছিলোঁ যে বস্তুবোৰ কিয় ওলমাই ৰাখিছোঁ এইবোৰ হৈছে ৰেকৰ্ড মেইনটেইন ইয়াৰ আগত আপোনালোকে ভিডিঅ' পাইছিল যে মই ফাৰ্মত গাহৰিখিনিৰ কাণত চবৰে কাণত ফুৰি লগাইছিলোঁ টেগ লগাইছিলোঁ কিন্তু টেগত মই সফল হ'ব পৰা নাই কাৰণ কিয় কৈছোঁ টেগবিলাক সিহঁতে ছিঙি পেলায় ৱালত খহিয়াই হওক মাখিয়ে কণী পাৰি হওক বা কামুৰি হওক টেগবিলাক ছিঙি যায় আৰু টেগবিলাক বহুত ৰাবাৰ বা প্লাষ্টিক আছিল যদিও মানে মই দেখিছোঁ যে গাহৰি কাণত সেইখিনি মানে লাগি নাথাকে মানে গাহৰি ছিঙি পেলায় আৰু সেইকাৰণে টেগবিলাক আমি প্ৰায় ৰিমুভ কৰিবলগীয়া হ'ল সিহঁতৰ কাণত কাৰোবাৰ কাণত পোক দিছে আৰু কাৰোবাৰ কাণত আপোনাৰ ফুলি গৈছিলে সেইকাৰণে আমি টেগবিলাক আমি আঁতৰাই দিলোঁ তাৰপিছত ভাবিছোঁ যে মই ৰেকৰ্ডটো মেইনটেইন কৰোঁ মই বাহিৰা ফাৰ্মবিলাক দেখি আছিলোঁ তেওঁলোকে এনেধৰণে কামবিলাক কৰে এখন মই দেখুৱাই আছোঁ এতিয়া মই এটা সৰু এটা ৰেকৰ্ড মানে বৰ্তমান ৰাখিছোঁ যে ছাৰ্ভিচ কেতিয়া দিছিলোঁ এখন আমাৰ যিখন আমাৰ বুকলেট আছে ইয়াত লিখা আছে চাউ নাম্বাৰ গাহৰি নম্বৰ কিমান সেই গাহৰি নম্বৰটো আগত আছিলে মানে টেগ থাকোঁতে এতিয়া টেগটো যিহেতু নাই তেতিয়া নাম্বাৰ লিখা নাই এতিয়া মই কাণখন মানে কাটিবৰ কাৰণে এয়াৰ নটছাৰ বুলি কিবা এটা বস্তু পায় সেইটো মই অৰ্ডাৰ কৰিছোঁ আহিব মানে গাহৰি নামকৰণ কৰিবৰ কাৰণে কাণত নাম লিখিব পাৰে গাহৰি সেই বস্তুটো মই অৰ্ডাৰ কৰিছোঁ তাৰপিছত আহিব তেতিয়া গম পোৱা যাব কিমান নম্বৰ কি তাই কিমান নম্বৰ বাৰ তাই পোৱালি দিলে বা কিমান তাইক পেলুখন কেতিয়া খুৱাইছিলোঁ ভেকচিনেশ্যন কেতিয়া কৰিছিলোঁ তাই কেতিয়া হিট আহিছিলে আৰু ছাৰ্ভিচ কেতিয়া দিছিলোঁ এতিয়া বেলেগ মই একো লিখা নাই এতিয়া এটাই বস্তু লিখিছোঁ বাকীখিনি মোৰ বহীত লিখা আছে যে আমি ছাৰ্ভিচ কেতিয়া দিছিলোঁ ছাৰ্ভিচ দিছিলোঁ দিছিলোঁ আমি 4/6/2025 মানে 4 জুন 2025 আমি ছাৰ্ভিচ দিছিলোঁ এপ্ৰিল জুনত আৰু তেনেকৈ যদি দেখাব যাওঁ এদিন যুৱক কেতিয়া ছাৰ্ভিচ দিছিলোঁ 20/3/2025 এই এনেকুৱা চিষ্টেমত আমি ধৰক লিখি ৰাখিছোঁ ইয়াত লিখা আছে বৰ নাম্বাৰটো কিমান বৰ নাম 50 আমাৰ 50 নম্বৰ বৰটো হৈছে এইটো চাওক দেখিছেতো আপোনালোকে কল্পনা কৰিব পাৰিছিলোঁ কিমান ওখ এটা বৰ এইটো হৈছে আমাৰ 50 নম্বৰৰ বৰ ৱাইড এংগল নকৈ ক'ব না এইটো হৈছে আমাৰ 50 নম্বৰ বৰটো ইয়াক মানে নামটো 50 দিছোঁ সেইকাৰণে ডাঙৰ কাৰণে 50 দিছোঁ আৰু এটা আছে বৰ সেইফালে এইটো 20 নম্বৰ বৰ আৰু ঠিক তেনেকৈ গোটেই ইয়াক লিখা নাই কাৰণ ই বৰ যেতিয়া দৰকাৰ নাই এক আমি ছাৰ্ভিচ দিছিলোঁ এবাৰ তাই এবছৰ হৈ গ'ল মই গম নাপাওঁ কি কাৰণে হ'ল সৰু হৈছিলে তেতিয়া ওলাই গ'ল সেইকাৰণে তাইক ভাবিছোঁ আৰু তাইক ছাৰ্ভিচ দিয়া নহ'ব তাই আগত দুবাৰ ৰিজাল্ট বেয়া কৰিছে সেইকাৰণে তাইক ভাবিছোঁ ছাৰ্ভিচ নিদিওঁ আৰু খুব গুণ্ডা তাই মানে পোৱালি দিয়া সময়ত মানে বহুত অকাৰণি কৰে মানুহক মানে তাই মোচন দি দিয়ে মানে ভয় খুৱাই কামুৰি দিম তেনেকুৱা মোচন দেখুৱায় সেইকাৰণে তাইক এবাৰ ওলাই দিম সেইকাৰণে তাইক নাৰাখোঁ তাই বহুত গুণ্ডা হয় আৰু ডাঙৰ আছে গাহৰিজনী বহুত তেনেকৈ আমাৰ যিমান কিছুমান গাহৰি আছে চবক কৰিছোঁ এতিয়া বহুত যদি কওঁ সুধিব পাৰি পেকেটবোৰ ক'ত পায় এই পেকেটবোৰ হৈছে এই পেকেটবোৰ মই অকণমান নিজে কাষ্টম কৰিছোঁ ঘৰতে এই যে আমাৰ যিবোৰ ফাইল কভাৰ থাকে ন ফাইল যে ভৰা কভাৰবিলাক সেইবিলাক ফাইল কভাৰ হয় আৰু মই এখন হেক্সু ব্লেড গৰম কৰি মাজত লগাই এটা ফাইল কভাৰ বা দুখন কাগজ ওলাইছোঁ যাৰ নেকি এতিয়া কাগজখন আপোনাৰ পানী নোসোমাই আছে এখন দেখিছে এইটো কভাৰ আছে এইটো কভাৰ চাওক এইটো ফাইল কভাৰ হয় এইটো এনেকৈ ফাইল কভাৰটো এইখিনিৰ পৰা এইফালে দীঘল আছিলে এইখিনিলৈকে এনেকৈ ধৰি লওক দুটা এনেকৈ আছিলে এইটো মাজতে কাটি পেলাই এইটো জাল মাজত এইটো মানে হেৰি কৰিছোঁ গৰম হেক্সুলখন লগাই দিছোঁ কাৰণে এইটো আঠা খাই গ'ল তেনেকৈ মানে মই বনালোঁ কাৰণ এই বস্তুটো মানে পেকেট চাইছিলোঁ মই এই পেকেটটো মই বিচাৰি নাপালোঁ সেইকাৰণে মই ভাবিছোঁ ঘৰতে এনেকৈ কৰিব পৰা যায় নেকি তেনেকৈহে মই এইটো বনালোঁ আৰু কাম ভাল পাইছোঁ এইটো মানে ধুনীয়া কাম সেইটো আপোনাৰ একদম পানী মাৰিলেও পানী নোসোমায় ধুই দিব পাৰি মানে ওপৰৰ ফালৰ পৰা ভিতৰৰ কাগজখন একো বেয়া নহয় আৰু মই এখন তেনেকৈ প্ৰিণ্ট কৰি লৈছিলোঁ আপোনালোককো লাগিলে মই এখন দি দিম চাই ল'ব প্ৰিণ্ট কৰিব পাৰিব আৰু এটা বস্তু দেখুৱাওঁ এডাল ব্ৰাছ এনেকুৱা ব্ৰাছ আপোনালোকে অনলাইন এভেইলেবল পাই যাব আৰু এডাল ব্ৰাছ আপোনাৰ একদম পূৰা ধুনীয়া হয় চাফা কৰিবৰ কাৰণে এডালত আপোনাৰ দেখিছে এইবোৰ পূৰা প্লাষ্টিকৰ হয় এই প্লাষ্টিকটো আপোনাৰ মানে নিচিগে এই প্লাষ্টিকটো এইডাল এই যে প্লাষ্টিক আছে ইয়াত ধৰিব নোৱাৰিব আপোনালোকে এইটো সেই প্লাষ্টিক ছেম হয় এইটো মানে আপুনি হাতে টানি ছিঙাটো অসম্ভৱ মানে সেই ডাঙৰ যে মাছ ধৰে বৰশীত এইবিলাক ৰছী লগাই মানে বহুত হাই ফাই হয় মানে আৰু এই বস্তুটো মানে ইয়াত মই
ইয়াত লগোৱাৰ কাৰণে মই দেখি ভাল পালোঁ। লগতে প্লাষ্টিক হয়তো মানে সেইটো কোনো মামৰ চামৰ নাখায়। খালি সেই নালডাল আপোনাৰ জিআই কোটেড হয়। জিআই কোটেড হয় যদিও মানে এইবিলাক জেগাই জেগাই অলপ মামৰ খাইছে। এইটো এনেকৈ খুলি দিব পাৰে। এইটো পূৰা ইয়াৰ পৰা এনেকৈ আপুনি পকাই পেলাই এনেকৈ খুলি দিব পাৰে। এনেকৈ খুলি দিব পাৰে। যাৰ কাৰণে এইটো ধৰি লওক একদম ধুনীয়া। কাইলৈ পৰহিলে এডাল নাল বেয়া আছে, বেয়া নাল লগাব পৰা যায়। ইয়াত ঠিক আমি এইখন জেগা এইখিনিত ৰং কৰি দিম, তেতিয়া আমাৰ আৰু লাষ্টিং কৰিব। ইয়াতকৈ ডাঙৰো পায়, ইয়াত ডাঙৰো পায়। লগতে এই বস্তুডাল আপুনি ষ্টেইনলেছ ষ্টিলৰো পাব। এই বস্তুবোৰ ৰাস্তাত তেতিয়া আপোনাৰ চাফা হ'ব। এনেকৈ আপুনি ডাইৰেক্ট মাৰাৰ লগতে যিমান আপোনাৰ লেতেৰা আছিলে একদম পূৰা ফাৰ্মৰ একদম ইয়াৰ পৰা ওলাই গুচি যায়। আৰু এটা মই সেইদিনা আপোনাক কৈছিলোঁ, কোনে কিমান বুজিছে নাই মই নাজানো। আপোনাক কৈছিলোঁ যে মই এই বস্তুটো এই ফাৰ্মৰ তলত দেখোন পাব। এই যিটো মই আলি বনাইছোঁ ইয়াত, এই আলিটো সদায় এই বেৰখনৰ পৰা 2-3 ইঞ্চি এৰিহে এইফালে বনাব। এই বেৰখনৰ পৰা, বেৰখনৰ সমানৰ পৰা। সেইটো আগতো কৈ আছোঁ। আৰু দুই এজনে কমেণ্ট কৰি জোখটো ডাইৰেক্ট কিয় দিব নোৱাৰে। চাওক, আপোনালোকে মোক তেনেকৈ কমেণ্ট নকৰিব, কাৰণ আপোনালোকক মই সেইটো ক'ব লাগে বুলি মই একদম আপুনি মোক দম দি ক'লে মই আপোনাক দেখাব নোৱাৰোঁ। কাৰণ কিয় কৈছোঁ, চাওক আজি মই এইখিনি কৰিছোঁ কাৰণে আপোনাক দেখাইছোঁ। আপুনি এবাৰ শিকি লওক বস্তুটো। আপুনি তেনেকৈ দম দি কমেণ্ট নিলিখিব মানে মোক। মই আপোনাৰ সেই দম দি কমেণ্ট চাবলৈ কাৰণে বহি থকা নাই বা কাম কৰি থকা নাই। আৰু কিবা সুধিবলৈ ধুনীয়াকৈ সুধিব, মই আপোনাক যিখিনি পাওঁ সহায় কৰিব চেষ্টা কৰিম। আৰু যিসকলে অলৰেডি মোক মেছেজ কৰিছে বা হোৱাটছআপত বা ফোনত কথা পাতিছে, গম পায় তেওঁলোকৰ মোক কেনেকৈ ৰেছপঞ্চ দিওঁ বা কেনেকৈ সহায় কৰি আছোঁ গম পায় তেওঁলোকে। তেনেকৈ আপোনালোকে উল্টা পুল্টা মেছেজ নিলিখিব, মানে কমেণ্ট নিলিখিব, মই বেয়া পাওঁ। আৰু আপোনাৰ কাৰণে, আপোনাৰ এটা কমেণ্টৰ কাৰণে যাতে বেলেগ ভাল ফাৰ্মাৰখিনি যাতে প্ৰব্লেম নহয়। আপোনালোকে এনেকৈ কমেণ্ট কৰিলে মই ভিডিঅ' নিদিম। আপোনালোকে ভিডিঅ' নিদিলে মোৰ একো সুবিধা নহয়। মোৰ ফাৰ্ম চলি থাকিব। আমাৰ নতুন ফাৰ্মাৰ দুই এটা ফাৰ্মাৰ কিছুমান বস্তু নিশিকিব। সেইকাৰণে আপোনালোকে কমেণ্টটো কৰাৰ আগত চিন্তা কৰিব যে কমেণ্টটো ভাল কৰিছে নে বেয়া কৰিছে। আৰু আপোনালোকৰ এটা কমেণ্টহে মোক উৎসাহ দিয়ে যে কামখিনি কৰিবৰ কাৰণে বা বস্তুটো ভিডিঅ' বনাই দিবলৈ কাৰণে। আৰু ভিডিঅ' নবনালেও মোৰ একো নহয়। আৰু ভিডিঅ' বনালেও মোৰ একো নহয়। সেইকাৰণে আপোনালোকক কৈছোঁ, চবক কোৱা নাই দেই, এজনে দুজনে বেয়া কমেণ্ট এটা কৰিছে, তেনেকৈ নকৰিব। আৰু কথাখিনি সুধিলে নৰ্মেলি সুধিব যে এইটো বস্তু কেনেকৈ কৰিলে ভাল হয়। এতিয়া মই জোখ এটা আঁকি দিয়াতকৈ আপোনালোকক যদি গোটেই ভিডিঅ' বুজাই দিম যে এইখিনিৰ পৰা এইখিনিলে ইমান দূৰ, এইখিনিৰ পৰা এইখিনিলে ইমান দূৰ, সেইটো বেছি ভাল হয়। সেইকাৰণে মই সেইদিনা এটা ভিডিঅ' দিছোঁ ন আপোনালোকক, কেজৰ বিষয়ে গোটেই কেজটো একদম সম্পূৰ্ণ জোখ মাখ লৈ দিছোঁ। সেই জোখ মাখটো যদি আপোনালোকে বুজি পাইছে সেইটো খুব ভাল কথা। আৰু সেইটোত যে বুজিব নলগীয়া কিবা কথা আছিল মই নাভাবোঁ। আৰু যদিও আপোনালোকে বুজা নাই, আপোনালোকে মোক সুধিব, মই সেই বিষয়ে আপোনালোকক নিশ্চয় ক'ম। আৰু বাকী আপোনালোকৰ যিখিনি মৰম স্নেহ দিছে সেইখিনিৰ কাৰণে ধন্যবাদ। আপোনালোকে যদি ফেচবুকত চাই আছে, লাইক কমেণ্ট আৰু ফ'ল' কৰিব নাপাহৰিব। বিশেষকৈ ফ'ল' কৰি দিব। আৰু নতুন যিসকল ফাৰ্মাৰ্ছ আছে ফ'ল' কৰি দিব। আৰু মোৰ ভাল লাগি আছে তো ইমানখিনি ফাৰ্মাৰ্ছ আছে আমাৰ ভিডিঅ' চাই। আৰু বিশেষকৈ মহিলাসকলে একদম ভিডিঅ' যে ইমান চাই, লগতে তেওঁলোকে যে ইমান আগ্ৰহী গাহৰি ফাৰ্মক লৈ পেলাই, তাৰ কাৰণে মই বহুত সুখী, মানে বিৰাট ভাল লাগিছে সেই বস্তুটো চাই পেলাই। আৰু আপোনালোকে কামখিনি কৰি যাওক। আপোনালোকৰ কাৰণে মই যিখিনি পাৰোঁ, মোৰ যিখিনি সামান্য অভিজ্ঞতা আছে, মই সদায় আপোনালোকক মই দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকেও এই অভিজ্ঞতাটোৰ পৰা মানে ঠেকি নহয়, যে দেখি শিকক আপোনালোকে কিবা এটা বস্তু। এতিয়া মই ঠেকি শিকিছোঁ জীৱনত, ইমান ঠেকিছোঁ, ইমান প্ৰব্লেম পাইছোঁ, তাৰপিছত শিকি আছোঁ। এতিয়া আপোনালোকে যে দেখি পেলাই শিকক, তাৰ কাৰণে মই সদায় চেষ্টা কৰিম সৰু সুৰা ভিডিঅ' দিবলৈ কাৰণে। খালি বেয়াকৈ কমেণ্ট নিলিখিব, মোৰ বেয়া লাগে। আৰু আপোনালোকৰ এটা ভাল কমেণ্টে মোক উৎসাহ দিয়ে, মানে কামখিনি আপোনালোকক ধুনীয়াকৈ বুজাই দিবলৈ কাৰণে। ধন্যবাদ। লগতে ফ'ল' কৰিব নাপাহৰিব। যদি ইউটিউবত চাইছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।